হেৰিত মই প্ৰতি বছৰে ধৰি লওক অলপ দেৰিকৈ হ'লেও আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিবোৰে প্ৰথম দ্বিতীয় স্থান পায় আৰু ওচৰৰ জিলাৰে হয়, মই তৎক্ষণাত যাওঁ, যাই উৎসাহিত জনাওঁ, সম্বৰ্ধনা জনাওঁ। এইটো মই আজি বুলি নহয়, আৰু আজি মোৰ সৌভাগ্য কি আজি মনোনয়ন পত্ৰৰ কাৰণে মই বৰপেটা DC অফিচত থাকোঁতে ওলাই আহোঁতে খবৰটো পাই লগালগ ইয়াতে, আৰু কোনো ব্যস্ততা কাৰ্যসূচী নাছিলোঁ। আহি ভাল লাগিল, পৰিয়ালৰ লোকসকলক পালোঁ, মাক দেউতাকক পালোঁ, আইতাকক পালোঁ, সকলোকে শুভেচ্ছা জনালোঁ। আমাৰ ছাত্ৰগৰাকীকো পালোঁ, বেদান্ত চৌধুৰীক। ভাল লাগিলে আৰু বেলেগ এখন দুচকীয়া বাহন তেওঁলৈ উপহাৰ দিয়া বুলি আমি শুনিছোঁ। এইটো উপহাৰ বুলি কি, অন্য যাতে আকৌ কেতিয়াবা কি হৈ যায়, কম্পিটিশ্যন থাকিলে ভাল ফলাফলটো হয়, সেইটোৱে। স্কুটিটো ডাঙৰ বস্তু নহয়, এটা ছাত্ৰ ছাত্ৰীৰ মাজত এটা প্ৰতিযোগিতা থাকিব লাগে, তেতিয়াহে। যোৱাবাৰো মই ধৰি লওক 5টাকৈ ছাত্ৰক মই লেপটপ দিছিলোঁ, লেন'ভা লেপটপ। সেইটো এইবেলি যিহেতু মোৰ গৃহ সমষ্টিৰ হয়, আৰু তৃতীয় স্থান অসমৰ ভিতৰত মোৰ এই পঢ়াৰ প্ৰতি কি আছিল, মই 2 মাৰ্কৰ কাৰণে ফাৰ্ষ্ট ডিভিজন পোৱা নাছিলোঁ। সেইটো সদায় ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যিকোনো ধৰণৰ এনেকুৱা যেতিয়া ফলাফল আহে। যোৱাবাৰো বৰপেটাৰ আমাৰ কোনোবা এটা অঞ্চলত তেওঁ 4ৰ্থ স্থান নে কি পাইছিলে, মই নিজে যে এটা লেপটপ দিছিলোঁ ৰাতি গোটেই পৰিয়ালত। এইটো যে কোনোবাই যদি ভাবিছে এইটো নিৰ্বাচন কেন্দ্ৰিক, যদি এইটো ভুল কথা। এইটো আপোনালোকে মোৰ ফেচবুক প্ৰফাইলত যালে প্ৰতি বছৰ পাব। এইটো বেদান্ত চৌধুৰী যিহেতু ইমান ভাল ফলাফল, তেখেতৰ উজ্জ্বল ভৱিষ্যত আছে, আৰু এইকাৰণে ভাল লাগিছে যে অন্ততঃ ভৱিষ্যতে তেখেতে এই অঞ্চলৰ গৌৰৱ কৰি আনিব পাৰিব, পৰিয়ালৰ মাক দেউতাকৰ লগতে এটা গৌৰৱ কৰি আনিব অঞ্চলটোৰ। সেইটোৱে সকলোৰে কাৰণে ভাল খবৰ, আৰু নিজৰ অঞ্চলৰ গৌৰৱ কৰিয়াটো সকলোৱে বিচাৰে। তেওঁ আমি সুধিছোঁ, প্ৰশ্ন কৰিছিলোঁ, তেওঁ কৈছে সমাজ সেৱা কৰি তেওঁ ভাল পায়। এই বিষয়ে কি ক'ব, কেনেধৰণে আগবাঢ়ি যাব তেওঁ? সমাজ সেৱাটো ভাল মানুহ হ'বৰ কাৰণে ভাল সমাজ সেৱক হ'ব লাগিব। সেই কথাটো যে বেদান্তই বুজি পাইছে, এইটো বহুত ডাঙৰ কথা। ভাল ব্যক্তি হ'ব লাগিলে, ভাল গুণ থাকিব লাগিলে সমাজ সেৱক হ'ব লাগিব, যাৰ বাবে হয়তো আপোনালোকক মই গম পোৱা নাছিলোঁ, আপোনালোকে কওঁতে মই গম পালোঁ। নিশ্চয় তেওঁ ভাল সমাজ সেৱক হ'ব। আৰু দুলু আহমেদ ডাঙৰীয়া, তেখেতে এইবাৰ নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ব্যস্ততাৰ মাজত তেখেতে খবৰটো পাই বৰপেটাৰ পৰা চিধাই ইয়ালৈ আহি আমাৰ বেদান্তক উৎসাহিত কৰাৰ কাৰণে তেখেতে কিবা উপহাৰৰ এটা ঘোষণা কৰিছে। তেখেতে স্কুটি এখন দিম বুলি কৈছে। যি ধৰক উপহাৰটো স্কুটিখন ডাঙৰ কথা নহয়, তেখেতে আহি যে তেওঁ কিবা এটা যে বিচাৰি আহিছে ইমান ব্যস্ততাৰ মাজত, তেখেতক মই নিশ্চয় ধন্যবাদ দিছোঁ। তেখেতে অলপ উৎসাহী ব্যক্তি, সমাজকৰ্মী, আমি আগৰ পৰাই জানো তেখেতক, নামটো সকলোৱে জানেই তেখেতে হয়তো এইটো নিৰ্বাচনী কোনো উদ্দেশ্য নাই ইয়াত। তেখেতে এজন ভাল ছাত্ৰ এজনৰ কাৰণে যেন ভৱিষ্যতে আৰু ভাল ফলাফল দেখাব পাৰে, আৰু বেদান্তৰ এইটো চাই যেন আৰু অন্যও যেন এনেধৰণৰ কষ্ট কৰি অলপ ভাল ফলাফলৰ কাৰণে আগবাঢ়ি যাব পাৰে, তেখেতে এইটোৱে উদ্দেশ্য। তেখেতে কৈছে, আগতেও তেখেতে তেনেকৈ বেলেগক কিছুমান উপহাৰ আগবঢ়াইছিল ভাল ফলাফল দেখুওৱাৰ পিছত। গতিকে মেধাকটো উৎসাহিত কৰে তেখেতে যিটো সমাজ সেৱা কৰে, তেখেতে জানে গুৰুত্বটো ইয়াতে কেনেকুৱা লাগে, মেধাৰ গুৰুত্বটো। বেদান্তৰ ফলাফলক লৈ কি ক'ব? বেদাৰ ফলাফলক লৈ নিশ্চয় সুখী হৈছোঁ। বেদান্ত পিতৃ হিচাপতো সুখী হ'মেই। বেদান্তৰ লগত আমাৰ অঞ্চলবাসীয়ে যিটো গৌৰৱ কৰিছে, তাৰ কাৰণে যথেষ্ট সুখী আজি। সি যে অঞ্চলৰ কাৰণে বা আমাৰ জিলাখনৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিছে, এইবাৰ বহুত ভাল লাগিছে। বেদান্তই আচলতে এটা সুনাগৰিক লাগে। শিক্ষাখিনি, তেখেতৰ যিখিনি জ্ঞান আছে, সেই জ্ঞানখিনি সি যাতে স্বাৰ্থপৰ নহয়, সি আজি ৰাইজে যিখিনি তাৰ কাৰণে চব মানুহে আগবাঢ়ি আহিছে, চবে সুখ অনুভৱ কৰিছে, সেই জিলাখনৰ আমাৰ সমাজৰ মানুহখিনিৰ ভৱিষ্যত যেন পাহৰি যায়। চব মানুহে যদি কিবা সফল স্থানত আৰোহণ কৰে, তেনেহ'লে যেন ভৱিষ্যতে গাঁৱৰ পিনে, জিলাখনৰ পিনে বা আমাৰ অসমৰ পিছপৰা মানুহখিনিৰ কথা চিন্তা কৰে।